ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকক অসমীয়া ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিম অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ গণনা। ইতিমধ্যে আমি মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল আগবঢ়ালোঁ। এতিয়া আমি বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বাৰ্ষিক ৰাশিফল আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে আমি আলোচনা কৰিম বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশি অসমীয়া পঞ্জিকাৰ বৰ্ষচক্ৰ অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে এই নৱবৰ্ষটো যথেষ্ট প্ৰতিশ্ৰুতিপূৰ্ণ হ'ব। ৰাশিধিপতি শুক্ৰৰ শুভ অৱস্থান আৰু বৃহস্পতিৰ অনুকূল দৃষ্টিয়ে আপোনাৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। সামগ্ৰিক বিশ্লেষণ: বছৰটোৰ প্ৰথম ভাগত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো নতুন কাম হাতত ল'লে সফলতাৰ মুখ দেখা পোৱাৰ সম্ভাৱনা প্ৰবল আছে। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ কি হ'ব? লাভৰ ক্ষেত্ৰত মাটি সম্পত্তিৰ বাহন কৰাৰ বাবে এই বছৰটো সুসময় হিচাপে পৰিগণিত হ'ব। সাৱধানতা হোৱা দিশসমূহ হৈছে অতিৰিক্ত খৰচৰ প্ৰতি সাৱধান হ'ব লাগিব। কাৰোবাক চকু মুদি বিশ্বাস কৰিলে প্ৰতাৰিত হ'ব পাৰে। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমাস্পন্দনৰ সৈতে সম্পৰ্ক গভীৰ হ'ব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব, কিন্তু বছৰৰ মাজভাগত সৰু সুৰা কথাত মতানৈক্য হ'ব পাৰে। সেয়ে নিজৰ খং নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে উচিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো অতি ফলপ্ৰসূ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভৰ যোগ আছে। উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ সপোন এই বছৰটোত পূৰণ হ'ব পাৰে। আৰ্থিক দিশ আৰু কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক দিশ টনকিয়াল হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰিব। বিশেষকৈ সৃষ্টিকলা, সৌন্দৰ্য প্ৰসাধন আৰু খাদ্য সামগ্ৰীৰ ব্যৱসায়ত। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু স্নায়ুজনিত ৰোগৰ পৰা অলপ সাৱধান হ'ব লাগিব। যোগ আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে এই বছৰটো কৰি ল'ব। তেনে কৰিলে আপোনাৰ স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ হ'ব। জ্যোতিষৰ উপায় হৈছে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীৰ উপাসনা কৰিব, বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব বা মিঠাই দান কৰিব আৰু ওম হুং শুক্ৰায় নমঃ মন্ত্ৰ জপ কৰিব। এনে কৰিলে আপোনাৰ বছৰটোত থকা কুপ্ৰভাৱখিনি নাশ হৈ আপোনাৰ সুপ্ৰভাৱে জীৱনটো আপোনাৰ সুখময় কৰি তুলিব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এতিয়া আমি ইয়াৰ পিছৰটো ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি আছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই নৱবৰ্ষ এক মিশ্ৰিত ফলদায়ক বৰ্ষ হিচাপে পৰিগণিত হ'ব। ৰাশিধিপতি বুধ আৰু শনিৰ অৱস্থানে আপোনাক পৰিশ্ৰমৰ মাজেৰে সফলতা কঢ়িয়াই আনিব। সামগ্ৰিক বিশ্লেষণ: এই বছৰ আপুনি নিজৰ যোগাযোগ দক্ষতা আৰু বুদ্ধিমত্তাৰ বলত বহু কঠিন পৰিস্থিতি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ: লাভৰ ক্ষেত্ৰত নতুন যোগাযোগ, মিডিয়া আৰু IT ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ বাবে এই বছৰটো অপাৰ লাভৰ সম্ভাৱনা আছে। সাৱধানতা হৈছে আইনী মেৰপেচ বা বিবাদৰ পৰা আঁতৰত থাকক। অংশীদাৰী ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন: প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ লগত সময় কটালে মানসিক শান্তি লাভ কৰিব পাৰিব। দাম্পত্য জীৱন মধুৰ হ'ব যদিও সংগীৰ স্বাস্থ্যৰ প্ৰতি এই বছৰটোৰ নজৰ ৰখাৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মনোযোগ কিছু বিঘ্নিত হ'ব পাৰে। এই বছৰটোত গৱেষণা বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকলে চমকপ্ৰদ ফল দেখুৱাবলৈ সক্ষম হ'ব। আৰ্থিক দিশ: কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, যি ভৱিষ্যতৰ বাবে লাভদায়ক হ'ব। আৰ্থিক অৱস্থা স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিবলৈ এই বছৰটো চেষ্টা কৰিব, নহ'লে আপোনাৰ আৰ্থিক অৱস্থা কিছু পৰিমাণে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে এই পৰিকল্পনা আগবঢ়াব।
স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা উশাহ নিশাহজনিত ৰোগে আমনি কৰিব পাৰে। প্ৰদূষণৰ পৰা নিজকে বচাই ৰাখিব আৰু সতেজ খাদ্য এই বছৰটোত গ্ৰহণ কৰিব। জ্যোতিষৰ উপায় হৈছে প্ৰতি বুধবাৰে ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰিব। সেউজীয়া ৰঙৰ ব্যৱহাৰ বৃদ্ধি কৰিব আৰু গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিব। এনে কৰিলে আপোনাৰ বছৰটোৰ যিটো প্ৰভাৱ থাকিব সেয়া খণ্ডন হ'ব। গতিকে মিথুন ৰাশিৰ জাতক জাতিকালৈ এই বছৰটো যাতে সুখময় হওক তাৰ কামনা কৰি আমি পিছৰটো ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ পঞ্জিকাৰ বৰ্ষচক্ৰ অনুসৰি কৰ্কট ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আৱেগিক দিশটো এই বছৰ বেছি সক্ৰিয় হৈ থাকিব। আপোনাৰ বাবে এই বৰ্ষটো আধ্যাত্মিক আৰু মানসিক বিকাশৰ বৰ্ষ হ'ব। সামগ্ৰিক বিশ্লেষণ এই বছৰটোৱে আপোনাৰ মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিব। পৰিয়ালৰ সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ হৈছে লাভৰ ক্ষেত্ৰত কলা সাহিত্য আৰু সমাজ সেৱাৰ লগত জড়িত ব্যক্তিসকলে বিশেষ স্বীকৃতি লাভ কৰিব। সাৱধানতা হৈছে অতিমাত্ৰা আৱেগিক হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। শত্ৰুৰ গোপন ষড়যন্ত্ৰৰ পৰা সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। ব্যক্তিগত আৰু প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত কিছু উত্থান পতন আহিব পাৰে। সংগীৰ আৱেগিক বুজাবলৈ চেষ্টা কৰিব, আৱেগক বুজিবলৈ চেষ্টা কৰিব। আপুনি সংগীৰ আৱেগ বুজিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ মাজত কিছু বিবাদৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত নতুন আলহীৰ আগমন হ'ব পাৰে বা আমি সন্তান প্ৰাপ্তিৰ যোগ আছে এই বছৰটোত, যিয়ে পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিব। শিক্ষা আৰু শিক্ষানুষ্ঠানত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। বিশেষকৈ কলা বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলে আশানুৰূপ ফল এই বছৰটোত লাভ কৰিব পাৰিব। আৰ্থিক দিশত আৰু কৰ্মজীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত এই বছৰটো কেনে হ'ব? আৰ্থিক দিশত সাঁচতীয়া ধন বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায়ত জুই বা পানীৰ লগত জড়িত সামগ্ৰী যেনে ৰেষ্টুৰেণ্ট তৰল পদাৰ্থ ব্যৱসায়ত যথেষ্ট লাভান্বিত হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু নিদ্ৰাহীনতাই দেখা দিব পাৰে। মাজে সময়ে প্ৰাকৃতিক পৰিৱেশত সময় কটালে স্বাস্থ্যৰ উন্নতি হ'ব। পানী বেছিকৈ এই বছৰটোত গ্ৰহণ কৰিব যাতে দেহত ডিহাইড্ৰেশ্যন নহয় সেয়া মনত ৰাখিব। জ্যোতিষৰ উপায় হৈছে প্ৰতি সোমবাৰে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰিব। সোমবাৰে বগা কাপোৰ পৰিধান কৰক আৰু মাতৃৰ সেৱা কৰক। এনে কৰিলে আপোনাৰ শুভ ফল লাভ কৰিব পাৰিব। ওম নমঃ শিৱায় মন্ত্ৰ জপ আপোনাৰ বাবে এই বছৰটোত মহাসৌধ হিচাপে পৰিগণিত হ'ব। আৰু এনেবোৰ কৰিলে আপোনাৰ যিখিনি এই বছৰটোত যিখিনি দুখ আছিলে বা আপোনাৰ বেয়া আছিলে সেইখিনি খণ্ডন হ'ব। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক মই এই নতুন অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ জীৱনলৈ সুখ কঢ়িয়াই আনক তাৰি কামনা কৰিছোঁ। বাকী গোটেই তিনিটা ৰাশিক আমি মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছৰ ৰাশিৰ এতিয়া নেক্সট ভিডিঅ'ত পাব। আপোনালোকে যদি নেক্সট ভিডিঅ' চাব, যদি আপোনাৰ ৰাশি বিচাৰি পোৱা নাই এই তিনিটা ৰাশিত, তেন্তে নেক্সট ভিডিঅ'ত আপোনাৰ ৰাশি আহিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।